ট্ৰেণ্ডত এতিয়া বিৰাট কোহলিৰ হেপী ৰিটায়াৰমেণ্টৰ প্ৰসংগ। দুৰ্বল প্ৰদৰ্শনেৰে 2024 টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত দাগ লগালে ৰোহিত বিৰাটে। 2024তেই শেষ হ'ল নেকি বিৰাট ৰোহিতৰ টেষ্ট কেৰিয়াৰ। 9 ৰানত ৰোহিত, 5 ৰানত কোহলি আৰু 0 ৰানত পেভিলিয়নমুখী KL ৰাহুল। অহাৰ জছপ্ৰীত বুমৰাহৰ সকলো কষ্ট। বক্সিং ডে টেষ্টত পৰাভূত টীম ইণ্ডিয়া। ভাৰতীয় ক্ৰিকেট দলে জয়ৰ মূলমন্ত্ৰ পাহৰাৰ দৰে এতিয়া ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে পাহৰিছে ৰান সংগ্ৰহৰ মূলমন্ত্ৰ। এটা সময়ত যিদৰে ৰান মেচিন হিচাপে খ্যাত বিৰাট কোহলি আৰু যিকোনো মুহূৰ্ততে আক্ৰমণাত্মক হিচাপে খেলা ৰোহিত শৰ্মাই এতিয়া যেন পাহৰিছে ৰান সংগ্ৰহৰ কথা। এটা সময়ত দুয়োজন খেলুৱৈ খেলপথাৰত বেটিং কৰিবলৈ নামিলেই বিপক্ষ দলে কিদৰে দুয়োজন খেলুৱৈক বশ কৰিব তাৰ ৰণনীতি প্ৰস্তুত কৰে। কিন্তু এতিয়া বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন দুজনক পেভিলিয়নমুখী কৰিবলৈ একেবাৰেই সহজ হৈ পৰিছে বিপক্ষৰ বাবে। তাৰেই প্ৰমাণ হৈছে ভাৰত নিউজিলেণ্ডৰ টেষ্ট শৃংখলাৰ পাছতেই বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিটো, যাৰ বাবে এতিয়া সামাজিক মাধ্যমৰ ট্ৰেণ্ডত ৰোহিত বিৰাটৰ হেপী ৰিটায়াৰমেণ্টৰ প্ৰসংগ। যিসকল অনুৰাগীয়ে পূৰ্বতে দুয়োজন খেলুৱৈৰ 4-6 শতক অৰ্ধশতকৰ সময়ত হাত চাপৰিৰে ষ্টেডিয়ামৰ চৌপাশ গুঞ্জৰিত কৰি তুলিছিল, সেইসকল অনুৰাগীয়ে এতিয়া হেপী ৰিটায়াৰমেণ্টৰ প্ৰসংগৰে ট্ৰেণ্ডিং কৰি তুলিছে সামাজিক মাধ্যম। এবাৰ চাওক কিদৰে অনুৰাগীৰ ট্ৰলৰ সন্মুখীন হৈছে দুয়োগৰাকী খেলুৱৈ। উল্লেখ্য যে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত ভাৰতৰ বাবে বক্সিং ডে মেচখন জয়ী হোৱাটো আছিল অতিকে গুৰুত্বপূৰ্ণ। সন্মুখত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ। বক্সিং ডে টেষ্টত জয়েৰে ভাৰতক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দুৱাৰদলিলৈ আৰু এখোজ লৈ গ'লহেঁতেন। কিন্তু মেলবৰ্ণৰ বক্সিং ডে টেষ্ট মেচ শেষ হৈ গ'ল আৰু লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ খেলাৰ আশাও শেষ হ'ল। ইতিমধ্যে পাকিস্তানক 2 উইকেটত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ 2025ত ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখ্য যে প্ৰতিবাৰৰ দৰে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ চতুৰ্থখন টেষ্টৰ দ্বিতীয় ইনিংছত ব্যৰ্থ হয় টপ অৰ্ডাৰ। প্ৰতিবাৰৰ দৰে এইবাৰো ডাবল ফিগাৰে ক্ৰছ কৰিব নোৱাৰিলে ৰোহিত শৰ্মাই। প্ৰথম ইনিংছত যশস্বী জয়ছোৱাল আৰু ৰোহিত শৰ্মাৰ মাজত অংশীদাৰিত্ব আছিল মাত্ৰ 8 ৰানৰ। 3 ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিছিল ৰোহিত। তেনেদৰে দ্বিতীয় ইনিংছতো 9 ৰান সংগ্ৰহ কৰে ৰোহিতে। দ্বিতীয় ইনিংছত যশস্বীৰ বাহিৰেও প্ৰথম 3জন বেটছমেনৰ এজনোৱেই ডাবল ফিগাৰত উপনীত হ'ব নোৱাৰিলে। ইয়াৰ লগতে ভাৰতৰ 100 ৰানৰ ভিতৰতেই পতন হয় 6টাকৈ উইকেটৰ। ফলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 184 ৰানত বৃহৎ পৰাজয় হয় ৰোহিত বাহিনীৰ। মেচখনত জছপ্ৰীত বুমৰাহে অকলেই যুঁজি দলক জয়ৰ সোৱাদ দিবলৈ চেষ্টা কৰিছিল। কিন্তু অহাৰ হ'ল জছপ্ৰীত বুমৰাহৰ সকলো কষ্ট। এই পৰাজয়ৰ পাছতেই ৰোহিত বিৰাটক সমালোচনা কৰাই নহয়, টীম ইণ্ডিয়াৰ বাছনি সন্দৰ্ভতো উত্থাপন হৈছে বহু প্ৰশ্ন। ইফালে অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ এয়াই সম্ভৱতঃ অন্তিম অষ্ট্ৰেলিয়া ভ্ৰমণ। শেষৰখন টেষ্ট মেচত ৰোহিত কোহলি যুটিয়ে ছিডনীত সকলো সমালোচনাৰ উত্তৰ দিব পাৰে নে নোৱাৰে সেয়া হ'ব লক্ষণীয়। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।